ঝুমুৰ বিনন্দিনীৰ বাবে মেট্ৰিকত অৱতীৰ্ণ হ'ব নোৱাৰিলে ৬,০০০ পৰীক্ষাৰ্থীয়ে। চমক সৃষ্টি আৰু ভোটৰ নামত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰীৰ ৰাজহুৱা বিবৃতিৰ দাবী বিৰোধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ঝুমুৰ বিনন্দিনী। ৮,০০০ নৃত্যশিল্পীয়ে অংশ লৈছিল এই ঝুমুৰ বিনন্দিনীৰ কাৰ্যসূচীত। কিন্তু ঝুমুৰ বিনন্দিনী কাৰ্যসূচীত অংশ লোৱাৰ কাৰণে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে ৬,০০০ পৰীক্ষাৰ্থীয়ে। বিধানসভাৰ চৌহদত এখন দৈনিক বাতৰি কাকতৰ উদ্ধৃতি দি এই তথ্য দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণৰ বাবে মেট্ৰিকত অৱতীৰ্ণ নহ'ল ৬ সহস্ৰাধিক। দৈনিক অগ্ৰদূত কাকতত এটা নিউজ আহিছে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬,৭৫৬ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নহ'ল। এইটো এটা ভয়ংকৰ খবৰ। আৰু তাৰ ভিতৰত ৬,০০০ মান ছাত্ৰ ছাত্ৰী চাহ বাগানৰ, তাৰ বেছিভাগে ছাত্ৰী। নিউজটো কিমান হয় কিমান নহয় মই ভালকৈ নাজানো, কিন্তু ইয়াত একদম স্পষ্টকৈ লিখিছে যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ ৬,০০০তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে। মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয়। ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই, বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬,০০০ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে, গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ঝুমুৰ বিনন্দিনী অনুষ্ঠান আয়োজন কৰাত কাৰো আপত্তি নাই বুলি মন্তব্য কৰি অখিল গগৈয়ে লগতে ক'লে, চাহ জনগোষ্ঠীৰ বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব লাগে চৰকাৰে। উৎসৱৰ নামত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হ'বলৈ দিয়া নহ'ব। এই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আৰু অন্যান্য ছাত্ৰ সংগঠনেও মাত মতা উচিত। আপোনাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আচ্ছা, আদিবাসী ছাত্ৰ সন্থা আছা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য যিবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, আচ্ছা, আছা, SMSS, SFI, AISF প্ৰত্যেকটো ছাত্ৰ সংগঠনে AJYCP এই বিষয়টো পৰ্যালোচনা কৰিব লাগে, বিবেচনা কৰিব লাগে, তদন্ত কৰিব লাগে। আৰু যদি সঁচাকৈ ৬,০০০ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। সততে দেখা যায় যে পৰীক্ষাৰ সময় আহি পৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত হৈ পৰে পৰীক্ষা পে চৰ্চাত। এই অনুষ্ঠানত অংশ লৈ ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে অনুষ্ঠিত ঝুমুৰ নৃত্যত অংশ লৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিবলগীয়া হ'ল ৬,০০০ ছাত্ৰ ছাত্ৰী। সমগ্ৰ বিষয়টোৱে এতিয়া বিভিন্ন মহলতো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ब्यूरो रिपोर्ट। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।